মাজুলীত আসুৰ অধিবেশনত উত্তপ্ত পৰিস্থিতি বিষয় বাছনি সভাৰ পাছতে উত্তপ্ত হৈ পৰে মাজুলী জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক অধিবেশন প্ৰাণজিৎ হাজৰিকা সভাপতি আৰু দীপাংকৰ ৰাজখোৱা সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিছিল বিষয় বাছনি সভায় পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি কাকুমণি কলিতাক সম্পাদকৰ দায়িত্ব নিদিয়া কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি একাংশ নেতাই মাজুলী জিলাৰ সদ্যপদত্যাগী সভাপতি অজিত হাজৰিকাৰ লগতে জ্যেষ্ঠ নেতাক অপদস্থ কৰাৰো অভিযোগ বিষয় বাছনি সভাৰ প্ৰতিনিধিসকলৰ লগত পৰ্যালোচনা কৰি প্ৰত্যেকগৰাকী ব্যক্তিৰ আলাপ আলোচনাৰ মাধ্যমেৰে যেহেতু কমিটিখন গঠন কৰা গৈছে গতিকে দায়িত্ব বিচৰাৰ পিছত যেতিয়া দায়িত্ব নাপায় নিশ্চিতভাৱে আৱেগিকভাৱে কিছু ভাগি পৰে সেইকাৰণে তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব পাৰে কিন্তু আমি আশা ৰাখিছোঁ যে আৱেগিক হ'লেও তেওঁলোকে যাতে জাতীয় জীৱনৰ স্বাৰ্থত ত্যাগী মনোভাৱেৰে যাতে শ্বহীদসকলৰ যাতে আদৰ্শৰে অনুপ্ৰাণিত হৈ অনাগত দিনত যাতে ছাত্ৰ সন্থাৰ হৈ কাম কৰি যায় তাৰ কাৰণে আমি পুনৰবাৰ সেইসকলকো আহ্বান জনাইছোঁ মাজুলী জিলাৰ প্ৰথম বাৰ্ষিক অধিবেশন গড়মূৰ সদৰত হৈছে আজি প্ৰতিনিধি সভাই মোক এটা গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে মই সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান ৰক্ষা কৰি মাজুলী প্ৰতিটো জ্বলন্ত সমস্যা আৰু শৈক্ষিক সমস্যাৰ ওপৰত গোটেই মাজুলী জনসাধাৰণৰ লগত আলোচনা কৰি মাজুলী জনসাধাৰণক লগত লৈ আৰু মোৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলক লগত লৈ আপোনালোকৰো সহায় লৈ মই আগবাঢ়ি যাম বুলি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিছোঁ ছাত্ৰ সন্থাৰ আজি গড়মূৰ অধিবেশনত প্ৰাণজিৎ হাজৰিকা সভাপতি আৰু আমাক সম্পাদক হিচাপে লৈ এখন কমিটি গঠন কৰি দিছে আমি আশাবাদী এই কমিটিখনে যাতে মাজুলী জ্বলন্ত সমস্যাৰ ওপৰত মাত মাতি সদৌ অসম ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি মাজুলীক আৰু অধিক শক্তিশালী ৰূপত যাতে আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ তাৰ বাবে আপোনালোকৰ মাধ্যমেদি মই মাজুলীবাসী ৰাইজৰ অভিভাৱকত্ব